Hello everyone, যেবিলাক স্টুডেন্ট এবাৰ হায়াৰ সেকেন্ডাৰী পাস কৰিছে হিয়তৰ কাৰণে এই ভিডিওটো বহুত ইম্পৰ্টেন্ট হয় স্টুডেন্টস পেৰেন্টস देयर ৰিলেটিভস সবৰ কাৰণে এই ভিডিওটো বহুত ইম্পৰ্টেন্ট হয় একবাৰ ভালকে চাব আৰ্টস সায়েন্স কমাৰ্স যে কোনো ষ্ট্ৰীমৰ হয় সবৰ কাৰণে এই ভিডিওটো ইম্পৰ্টেন্ট হয় আপোনালোকে গম পাব যে আপোনালোকে কি কোর্স পঢ়িব পাৰিব আৰু কেনেকৈ পঢ়িব পাৰিব ক'ত এন্ট্ৰেন্স দিব পাৰিব কেনেকৈ এডমিশন ল'ব পাৰিব গোটেইখিনি মই এই ভিডিওটো জনাম আপোনালোকে ভিডিওটো লাষ্টলৈকে চাব ঠিক আছে आर्ट्स साइंस कमार्स जे कोनो बैकग्राउंडर स्टूडेंटर कारण ये भिडिओ है जेबिलाके भाविसे जे मेडिकल डिपार्टमेंटर मतलब पैरामेडिकल डिपार्टमेंटर अंडरत नार्सिंग डिपार्टमेंटर अंडरत कोर्स करिब हियतर कारण ये भिडिओ है मेडिकल पैरामेडिकल नार्सिंग डिपार्टमेंटर कोर्स पढ़िब कारण अসমত एंट्रेंस দিব লাগিব শ্ৰীমন্ত শংকৰদেৱা ইউনিভাৰ্সিটি অফ হেলথ সায়েন্সৰ আন্ডাৰত এন্ট্ৰেন্স দিব লাগিব ঠিক আছে শ্ৰীমন্ত শংকৰদেৱা ইউনিভাৰ্সিটিয়ে एंट्रेंस कंडक्ट करे डिफरेंट कोर्सर कारण डिफरेंट एंट्रेंस बिलाक कंडक्ट करे ठीक है नार्सिंग डिपार्टमेंट आछे पैरामेडिकल कोर्स आछे मैं एटाके डिसकास करिम ठीक है एटा कथा मनत राखिब प्राइवेट इन्स्टिट्यूशन होक या गवर्नमेंट इन्स्टिट्यूशन है गवर्नमेंट कलेज होक या प्राइवेट कलेज होक सबते पढ़िब कारण एंट्रेंसटो दिबई लागिब जोनटो कंडक्ट करे श्रीमন্ত शंकरदेवा यूनिवर्सिटी अफ हेल्थ साइंसेस ठीक है श्रीमন্ত शंकरदेवा यूनिवर्सिटी अफ हेल्थ साइंस এই ইউনিভার্সিটিয়ে এই এন্ট্রেন্স এক্সামিনেশনটো কন্ডাক্ট কৰে বহুত প্রাইভেট এন্ড গভর্নমেন্ট ইনস্টিটিউশনৰ কাৰণে ঠিক আছে কোর্সেস বিলাক কি হয় মই হেখিনি বিষয়ত ডিসকাস কৰিম ঠিক আছে যেহেতু মই নার্সিং ডিপার্টমেন্টৰ হয় মই বিএসসি নার্সিং কৰিছো দেন ফাদার স্টাডিজ মোৰ এমএসসি ফুড এন্ড নিউট্ৰিশনত আছে এমবিএ হসপিটাল এডমিনিস্ট্রেশন আছে সার্টিফিকেট ইন কমিউনিটি হেলথ আছে আৰু সার্টিফিকেট ইন নিউট্ৰিশন এন্ড চাইল্ড হেলথ আছে ঠিক আছে আৰু মই প্রেজেন্টলি কাম কৰি আছো এজ এ নার্স কাম নার্সিং অফিসার গভৰ্নমেন্ট অফ ইন্ডিয়া ঠিক আছে তার আগত মই আসাম গভর্নমেন্টরে পার্মানেন্ট পোস্টতে আছিলো এজ এ স্টাফ নার্স দেন তার আগতে মই এনএচএম আসামৰ আন্ডারত কাম কৰিছো এজ এ কমিউনিটি হেলথ অফিসার ঠিক আছে তো গোটেইখিনি মই ডিসকাস কৰিম তো ফার্স্ট মই স্টার্ট কৰো নার্সিং ডিপার্টমেন্টৰ আন্ডারত জিএনএম নার্সিং এই কোর্সটো যে কোনো ব্যাকগ্রাউন্ডৰ স্টুডেন্টে পঢ়িব পাৰিব যেবিলাক আর্টস হয় কমার্সৰ হয় সায়েন্সৰ হয় সবে এই কোর্সটো কৰিব পাৰিব ঠিক আছে হেডুর এলিজিবিলিটি হয় 10+2 উইথ ইংলিশ ঠিক আছে সবে এন্ট্রেন্সটো দিব পাৰিব যার লাস্ট ডেট হৈছে আপোনাৰ 13 জুন 2025 मतलब 13 জুনলৈকে জুন মাহৰ 13 তাৰিখলৈকে আপোনালোকে ফৰ্ম ফিল আপ কৰিব পাৰিব জিএনএমৰ এন্ট্ৰেন্সৰ কাৰণে ঠিক আছে আৰু যেবিলাকে ভাবিছে যে বিএসসি নার্সিং পঢ়িব ঠিক আছে বিএসসি নার্সিং কোর্সটো কন্টিনিউ কৰিব এজ এ ফাদার স্টাডিজ হিয়তৰ ফৰ্ম ফিল আপৰ লাস্ট ডেটটো হৈছে আপোনাৰ 22 तारिख मे माहर 22 तारिख मतलब एटू माहरे 22 तारिख लगे आपनलोके फॉर्म फिल अप करिब पारिबो एज फॉर बीएससी नार्सिंग कोर्स ठीक है प्राइवेट गवर्नमेंट दुटा कलेजर कारणे है ए एटाई एंट्रेंस एग्जामिनेशन कंडक्ट करे श्रीमন্ত शंकरदेवा यूनिवर्सिटी अफ हेल्थ साइंस ए ठीक है हेल्थ साइंसे कंडक्ट करे ठीक है नार्सिंग डिपार्टमेंटत जेबिलाके पढ़िब बुली भाबिसे हियतर कारणे स्कोपटो बहुत ভাল सेंट्रल गवर्नमेंटत जेतिया आपुनी स्टार्टिंग जॉइन करिब नियर बाय 1 लाख आपनलोके ग्रॉस सैलरी पाबो ठीक আছে जेबिलाके स्टेट गवर्नमेंटर अंडरत पाबो डीएसएस और অকমান কম হয় सैलरी 33-34,000 এনেকা পাবো আৰু जेबिला ডিএমিৰ अंडरत पाबो হিয়তে 37-38,000 এনেকা পাই যাব আৰু প্ৰাইভেট হস্পিটাল ভেৰিজ কৰে কিমান বেডেড হয় কোত হয় কেনেকা চলি আছে হেবিলাকৰ ওপৰতে ডিপেন্ড কৰে কিমান মান सैलरी দিব তো ভাবিলক স্টার্টিং আপুনি জয়েন কৰিলে প্ৰাইভেটটো 20,000 এনেকা পাই যাব ঠিক আছে 18 to 20,000 এনেকা পাই যাব এনএচএমৰ अंडरত চাকৰি কৰিব পাৰিব এজ এ স্টাফ নার্স দেন এজ এ কমিউনিটি হেলথ অফিসার ঠিক আছে আৰু আপোনালোকে মিলিটারি ডিপার্টমেন্টতো যাব পাৰিব ৰেলৱে ডিপার্টমেন্টতো যাব পাৰিব সবতে যাব পাৰিব যত যত মেডিকেল আছে তাতে নার্সিং স্টাফ লয় ঠিক আছে যেবিলাক মেল ক্যান্ডিডেট হয় লৰা মানুহ হয় যেবিলাকে ভাবিছে যে নার্সিং কোর্সটো কৰিব হিয়তো কৰিব পাৰিব কিন্তু অসমত এতিয়ালৈকে গভর্নমেন্ট কলেজ বিলাকত মেল নার্স লোৱা নাই প্ৰাইভেট ইনস্টিটিউশন বিলাকত মেল নার্স লৈ আছে বহুতখিনি ইনস্টিটিউশনত মেল নার্স লৈ আছে প্ৰাইভেট ইনস্টিটিউশনত তো আপোনালোকে যেবিলাক লৰাই নার্সিংত পঢ়িব বুলি ভাবিছে হিয়তো এই কোর্সটো কন্টিনিউ কৰিব পাৰিব যেহেতু মই 2015 পৰা আছো নিয়াৰ এবাউট 10 ইয়ার্স মোৰ হৈ গল নার্সিং ডিপার্টমেন্টত তো মই হেনকা কোনো অসুবিধা পোৱা নাই আপোনালোকে পঢ়িব পাৰিব আৰু মেল নার্সৰ কাৰণে স্কোপটো বহুত ভাল হয় যেহেতু इमार्जेंसी डिपार्टमेंट होक आपनार आईसीयू होक ओटी होक ताते माने मेल नार्सटो प्रिपेयर बेसी प्रिपेयर करे ठीक है तो इजिली चाकरी पाई जाबो आपुनी प्राइवेट इन्स्टिट्यूशन बिलागतो इजिली पाई जाबो फॉर एक्सपीरियंस आपनलोके प्राइवेटते करिब লাগিব स्टार्टिंगते जेहेतु सेंट्रल गवर्नमेंटर बहुतते आपनार नार्सिंगर एक्सपीरियंस तो बिचारे ठीक है
তো নাৰ্ছিং কোৰ্সটো কৰিব পাৰে বেয়া একদম নহয় ভাল হয় যেহেতু এটা হস্পিটেল চলিবৰ কাৰণে বেলেগ স্টাফৰ তুলনায় নাৰ্ছিং স্টাফটো বহুত বেছি লয় ঠিক আছে ডক্টৰছ পাৰামেডিক্স হেবিলাকৰ তুলনাত নাৰ্ছিং স্টাফটো বহুত বেছি লয় তো ভ্যাকেন্সিজটো যেতিয়া ওলাই বহুত বেছিকৈ ওলাই সেন্ট্ৰেল গভৰ্নমেণ্ট হওক ষ্টেট গভৰ্নমেণ্ট হওক নাৰ্ছিঙত ভ্যাকেন্সিজটো বহুত ওলাই কিন্তু ক্যান্ডিডেটও বহুত আছে ঠিক আছে ক্যান্ডিডেট আমাৰ অসমত কম হ'ব পাৰে বাট অসমৰ বাহিৰত ক্যান্ডিডেট সাউথ সাইডতো বহুত আছে ফিমেল নার্সতকে মেল নার্স বহুত বেশি হয় সাউথ সাইডত ঠিক আছে তো সেন্ট্রেল গভর্নমেন্টর ম্যাক্সিমাম সাউথর বিলাকে পাই যায় আৰু তাতে এটা রেশিও আছে 80-20 ঠিক আছে 80% আপোনাৰ ছোৱালীৰ কাৰণে ৰিজাৰ্ভ থাকে আৰু 20% ল'ৰাৰ কাৰণে ৰিজাৰ্ভ থাকে ঠিক আছে তো মেল ফিমেল সবে পঢ়িব পাৰিব নাৰ্ছিং ডিপাৰ্টমেন্ট বিএসসি নাৰ্ছিঙৰ কাৰণে সায়েন্স ম্যান্ডেটৰি হয় আৰু জিএনএম নাৰ্ছিঙৰ কাৰণে জিএনএম টু ডিপ্লোমা হয় ঠিক আছে ডিপ্লোমাৰ পিছত আপোনালোকে আকৌ ফাদাৰ পোষ্ট বেসিক বিএসসি নাৰ্ছিং কৰিব পাৰিব যোনটো 2 ইয়াৰ্ছৰ কোৰ্স হয় আফটাৰ জিএনএম ঠিক আছে তো নাৰ্ছিং ডিপাৰ্টমেন্টত আগাৰ যদি ভাবিছে আপোনালোকে কৰিব পাৰে ভাল হয় বহুত ভাল হয় আৰু হস্পিটেলত কাম কৰিলে বহুত এক্সপেৰিয়েন্স হয় ট্ৰিটমেন্ট দিলে বহুত ভাল লাগে ঠিক আছে দেন আহিছে যেবিলাকে ভাবিছে যে ফাৰ্মাসি ডিপাৰ্টমেন্টত ফাদাৰ ষ্টাডিজ কৰিব ডিফাৰ্ম হওক ইয়া বিফাৰ্ম হওক ঠিক আছে এই ডিফাৰ্ম আৰু বিফাৰ্মৰ এটাই এক্সাম লয় শ্ৰীমন্ত শংকৰদেৱে বহুত প্ৰাইভেট এণ্ড গভৰ্নমেণ্ট ইনষ্টিটিউচনৰ কাৰণে এটাই এক্সাম লয় যোনটোৰ ফৰ্ম ফিল আপ আই থিংক 25 মে হয় আপোনালোকে ইউনিভাৰ্সিটিৰ ওয়েবসাইটত গৈখিনি অকমান ভালকে ক্ৰাইটেৰিয়া বিলাক চাই ল'ব কেতিয়া লাষ্ট ডেট হয় 20 আই থিংক মোস্ট প্ৰবাবলি 25 মে হয় ঠিক আছে 25 মে হয় ঠিক আছে আৰু এলিজিবিলিটি আপোনাৰ হয় 45 জেনাৰেলৰ কাৰণে 45% হয় আৰু এসসি এসটি ওবিসিৰ কাৰণে 40% হয় একবাৰ নোটিফিকেশনটো ভালকে চাই ল'ব ঠিক আছে আৰু বিএসসি নাৰ্ছিঙৰ কাৰণেও আপোনাৰ এনেকুৱা হয় 50% হয় আপোনাৰ এটো জেনাৰেলৰ কাৰণে then 40 to 45% এনেকুৱা এসসি এসটি ডিফারেন্ট ক্যাটাগরিজৰ কাৰণে একবাৰ নোটিফিকেশনটো ভালকে চাই ল'ব ঠিক আছে তাৰ পিছত আহিছে আপোনাৰ পাৰামেডিকেল কোর্সেস বিলাক ঠিক আছে পাৰামেডিকেল টেকনলজিৰ আন্ডাৰত যেবিলাক আহে আপোনাৰ মেডিকেল টেকনলজি পাৰামেডিকেল কোর্সেস এটোৰ আন্ডাৰত টোটাল 10টা কোর্স আছে ডিপ্লোমা এন্ড ব্যাচেলার ডিগ্রি বোথ মানে 10টা কোর্সৰ ডিপ্লোমা টুও আছে আৰু ব্যাচেলার ডিগ্রি টুও আছে কোর্স বিলাক কি হয় মই একবাৰ জনাই দিও মেডিকেল ল্যাবৰেটৰী টেকনিশিয়ান मतलब BMLT আৰু DMLT DMLT টু হৈছে আপোনাৰ ডিপ্লোমা কোর্স 2 ইয়াৰ্ছৰ হয় আৰু আপোনাৰ BMLT টু হৈছে আপোনাৰ ব্যাচেলার ডিগ্রি হয় 4 ইয়াৰ্ছৰ হয় ঠিক আছে দেন মেডিকেল ৰেডিওলজি এন্ড ইমেজিং টেকনলজি ঠিক আছে এটো তো আপোনাৰ ডিপ্লোমা আৰু ব্যাচেলার ডিগ্রি দুটাই আছে তাৰ পিছৰ কোর্সটো হৈছে কাৰ্ডিয়াক কেয়াৰ টেকনলজি ঠিক আছে কাৰ্ডিয়াক কেয়াৰ টেকনলজিটো বহুত ভাল হয় হাৰ্ট অপাৰেশন এবিলাকত কাৰ্ডিয়াক কেয়াৰ টেকনলজি বহুত ইম্পৰ্টেন্ট হয় স্যালাৰিও বহুত ভাল দিয়ে ঠিক আছে প্ৰাইভেট ইনষ্টিটিউশন বিলাকতো বহুত ভাল স্যালাৰি দিয়ে তাৰ পিছত আহিছে আপোনাৰ ট্ৰমা এন্ড ইমাৰ্জেন্সি টেকনলজি এই কোর্সটো বহুত ভাল হয় আপোনাৰ ইমাৰ্জেন্সি ডিপাৰ্টমেন্টৰ কাৰণে ডিপ্লোমা আৰু ব্যাচেলাৰ দুটাই কৰিব পাৰিব দেন আইসিইউ টেকনলজি তাৰ পিছত আহি আছে আপোনাৰ ওটি টেকনলজি দেন এনেস্থেচিয়া এন্ড ক্ৰিটিক্যাল কেয়াৰ টেকনলজি তাৰ পিছত আহিছে ব্লাড বেংকিং টেকনলজি দেন আহিছে ডায়ালিসিস টেকনলজি দেন ফিজিওথেৰাপি আৰু অপটিমেট্ৰি ঠিক আছে যেবিলাকে নিট দিছে আৰু ভাবিছে যে মই এমবিবিএস কৰিম বাট আপোনাৰ সপোনটো ধৰক পূৰণ হোৱা নাই এক্সাম ভাল হোৱা নাই আৰু আপোনাৰ বহুত মন আছে নামৰ আগত ডিআৰটো লগাব কাৰণে তা আপোনালোকে ফিজিওথেৰাপিটো কৰিব পাৰে এতিয়া ফিজিওথেৰাপিৰ স্কোপটো বহুত ওয়াইড হৈ আছে ঠিক আছে বহুত ইম্পৰ্টেন্ট হয় আপোনাৰ এক্সিডেন্টাল হোক যে কোনো ৰিহেবিলিটেশনৰ কাৰণে হোক ডক্টৰে ফিজিওথেৰাপি তাত ৰেফাৰ কৰে যে আপুনি ফিজিওথেৰাপি ল'ব তেতিয়া আপোনাৰ মেডিসিনৰ লগত থেৰাপি ললে তেতিয়া মানে কিউৰ ৰেট যোনটো হয় মানে বহুত ভাল হয় ঠিক আছে তো ফিজিওথেৰাপি কোর্সটো কৰিব পাৰিব তাত ডিপিটি বিপিটি দুটাই আছে ডিপ্লোমা আৰু ব্যাচেলাৰ ডিগ্রি দুটাই আছে অপটোমেট্ৰি কোর্সটো বহুত বেটাৰ হয় বৰ্তমান আপোনাৰ যেবিলাক অপটিক্যাল আছে তাতে আপুনি বহিখিনি পেশেন্টৰ চকু টেষ্ট কৰিখিনি আপুনি চশমা এবিলাক দিব পাৰিব তাৰ পিছত এজ এ ডক্টৰ এসিস্ট্যান্ট আপুনি কাম কৰিব পাৰিব স্যালাৰিও বহুত ভাল হয় বেয়া নহয় আৰু আপোনাৰ ওটি আইসিইউ টেকনলজি এবিলাকৰো স্যালাৰি বহুত ভাল হয় ঠিক আছে তো এইখিনি কোর্স আপুনি কৰিব পাৰিব এইখিনি কোর্স কৰিলে কি হয় আপুনি এটা কথা মনত ৰাখিব যে ব্যাচেলাৰ ডিগ্রি या ডিপ্লোমা কৰাৰ পিছত আপুনি বহিব নালাগে ঠিক আছে ধৰক আপুনি গভৰ্নমেন্টত ইজিলি চাকৰি পোৱা নাই বাট প্ৰাইভেটত পাই যাব প্ৰাইভেটত এক্সপেৰিয়েন্স লৈ থাকিব প্ৰিপাৰেচন কৰি থাকিব দেন
তাৰ পিছত আপুনি পাই যাব গভৰ্নমেণ্ট ষ্টেট গভৰ্নমেণ্ট চেণ্ট্ৰেল গভৰ্নমেণ্ট এইবিলাকত পাই যাব এক্সাম যেহেতু বৰ্তমানতো অসমত বহুত বেছি স্কোপ হয় পাৰামেডিকেল নাৰ্ছিং ডিপাৰ্টমেণ্টৰ কাৰণে যেহেতু দুদিন পিছে পিছে নতুন নতুন মেডিকেল কলেজ খুলি আছে ঠিক আছে আৰু ডিষ্ট্ৰিক্ট হস্পিটেলবিলাক খুলি আছে আৰু এক্সিষ্টিং মেডিকেল কলেজবিলাকত আপোনাৰ নতুন নতুন ডিপাৰ্টমেণ্ট খুলি আছে সিহঁতৰ বেড কেপাচিটি বঢ়াই আছে ইনক্ৰিজ কৰি আছে তো যিমান বেড কেপাচিটি বাঢ়িব তিমান ষ্টাফ লাগিব ঠিক আছে তো আপোনালোকে কৰিব পাৰিব এইখিনি কোৰ্স কৰিলে কি হ'ব এটলিষ্ট টেনশন কৰিব নালাগে যে মোৰ কোৰ্সটো কমপ্লিট হোৱাৰ পিছত মই কি কৰিম আপুনি ইমান এটা টেনশন ল'ব নালাগে চাকৰিটো হৈ যাব চলিব পাৰিব ঠিক আছে আৰু যেবিলাকে ভাবিছে যে অসমৰ বাহিৰত সিহঁতে ফাদাৰ ষ্টাডিজ কৰিব অসমৰ বাহিৰতে পঢ়িব এইখিনি কোৰ্স পঢ়িব পাৰিব বাট মই শুনা পাইছো যে অসমৰ বাহিৰত পঢ়িলে এটা এক্সিট এক্সাম দিব লাগে অসমত যোনটো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সে কণ্ডাক্ট কৰিব তাৰ পিছতে ৰেজিষ্ট্ৰেচন হ'ব মই এতিয়ালৈকে শিওৰ হোৱা নাই বাট মিডলত কিবা এটা নটিফিকেশ্যন পাইছিলোঁ তো সেইটো কথা মই ভালকৈ এতিয়ালৈকে গম পোৱা নাই শুনিছোঁ বাট ইমপ্লিমেণ্টেশ্যন হৈছে কি নাই মই এতিয়ালৈকে ভালকৈ নাজানো বাট মই ভাবোঁ অসমতে আমাৰ ইমান মেডিকেল কলেজবিলাক আছে ইমান গভৰ্নমেণ্ট কলেজবিলাক আছে ইমান প্ৰাইভেট ইনষ্টিটিউশ্যন আছে ইয়াতে পঢ়িলে আপোনাৰ কি হ'ব ৰেজিষ্ট্ৰেচন এইবিলাকৰ ঝামেলা একদম নাথাকে ইজিলি পাব আৰু ঘৰৰ ওচৰতে থাকিখিনি পঢ়িব পাৰিব যেহেতু স্কোপ আছে ঠিক আছে আৰু যেবিলাকে ভাবিছে যে মই নিট দিছোঁ মোৰ হৈ যাব সেইবিলাকৰতো ৱেল এণ্ড গুড MBBS হৈ যাব আপোনালোক টেনশ্যন নাই আৰু যেবিলাকৰ ধৰক এক্সাম ভাল হোৱা নাই আৰু আপুনি ড্ৰপ দিব বিচৰা নাই অৰ ঘৰৰ পৰা আপোনাক এলাও কৰা নাই ড্ৰপ দিব কাৰণে কিন্তু আপোনাৰ মেডিকেল ডিপাৰ্টমেণ্ট পঢ়িব মন আছে এইখিনি কোৰ্স আপুনি কৰিব পাৰিব ঠিক আছে ফাৰ্মাসী ডিপাৰ্টমেণ্ট আছে নাৰ্ছিং ডিপাৰ্টমেণ্ট আছে পাৰামেডিকেল কোৰ্সবিলাক আছে এইখিনি গোটেইখিনি কৰিব পাৰিব কোনবাৰ যদি কিবা জানিব মন আছে আৰু ফাদাৰ ইনফৰমেশ্যন ল'ব মন আছে কমেণ্টত জনাই দিব মই আপোনালোকক ইনফৰমেশ্যন যিমান পাৰিম মই ইনফৰমেশ্যন দি দিম আৰু যেবিলাকে অলৰেডি নাৰ্ছিঙত পঢ়ি আছে সিহঁতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মোৰ ইউটিউব চেনেলটো RD নাৰ্ছিং কেৰিয়াৰ নামেৰে আছে ছাবস্ক্ৰাইব কৰি দিব তাতে আপুনি কিবা আপোনাৰ জানিব মন আছে নতুন কিবা টপিকৰ বিষয়ত আপুনি বুজা নাই টপিকটো জনাব মতলব ক্লিয়াৰ কৰিব লাগে মোক জনাই দিব মই হেতু হিচাপত ভিডিও আপডেট দি থাকো এতিয়াও মোৰ বহুত ভিডিওছ আছে MCQs বিলাক কৰাই থাকো যেবিলাকে সেন্ট্ৰেল গভৰ্নমেন্টৰ প্ৰিপাৰেচন কৰি আছে প্ৰিভিয়াস ইয়াৰ কুৱেশ্যন পেপাৰ এইবিলাক মই অলৰেডি সলভ কৰা আছে মোৰ চেনেলত আপোনালোকে সাবস্ক্ৰাইব কৰি ল'ব পাৰিব আৰু এই ভিডিওটো আপোনালোকৰ ফ্ৰেন্ড সাৰ্কেল হওক ইয়াৰ ৰিলেটিভছ হওক সিহঁতৰ লগত শ্বেয়াৰ কৰি দিব যেহেতু সিহঁতে ইনফৰমেশ্যনটো পাই যাব এতিয়ালৈকে ফৰ্ম ফিলআপৰ ডেট আছে ফৰ্ম ফিলআপ কৰিখিনি পৰীক্ষা দিব পাৰিব যদি পৰীক্ষা ভাল হৈ যায় গভৰ্নমেন্টৰ সিট পাই যাব মেৰিট লিষ্টত আৰু যদি বোলে গভৰ্নমেন্টৰ সিট পোৱা নাই দেন আপোনাৰ হাতত এটা অপচন আছে প্ৰাইভেটত আপুনি ষ্টাডিজ কন্টিনিউ ৰাখিব পাৰিব ঠিক আছে তো ভাবিখিনি লক কি পঢ়িব বিচাৰিছে সেই হিচাপত এন্ট্ৰেন্সত প্ৰিপাৰেচন লক এন্ট্ৰেন্সটো দিয়ক মই এটো নকওঁ যে আপুনি নাৰ্ছিং কৰিব বিচাৰিছে বেলেগ এন্ট্ৰেন্স নিদিব গোটেইখিনি এন্ট্ৰেন্স দিয়ক ঠিক আছে কোনটোত আপুনি গভৰ্নমেন্টৰ সিট পাই যায় কোনে গম পায় ঠিক আছে এক্সাম বা কেনেকুৱা আহে হেনকা আমি ক'ব নোৱাৰিম বাট যেবিলাক সায়েন্স ব্যাকগ্ৰাউণ্ডৰ হয় হিহঁতৰ 100 মাৰ্কছৰ গোটেইখিনি পৰীক্ষা আপোনাৰ 100 মাৰ্কছৰে হ'ব নেগেটিভ মাৰ্কিং ইয়াত নাই এটা ভাল হয় যেবিলাক কুৱেশ্যন কনফিডেন্ট হয় জনা মাৰিব পাৰিব মানে এনসাৰ কৰিব পাৰিব যেবিলাক আপোনাৰ ডাউট আছে তুক্কাও মাৰিব পাৰিব যেহেতু নেগেটিভ মাৰ্কিং নাই ঠিক আছে ইয়াতে সায়েন্স ব্যাকগ্ৰাউণ্ডৰ বিলাকৰ কাৰণে ফিজিক্সৰ পৰা 25 মাৰ্কস কেমিষ্ট্ৰি পৰা 25 মাৰ্কস বায়োলজি পৰা 25 মাৰ্কস আৰু ইংলিশ আৰু জিকে কিবা hudiব পাৰে তাৰ পৰা 25 মাৰ্কস ঠিক আছে এইখিনি মাৰ্কস ডিস্ট্ৰিবিউট কৰি কিনি এক্সামটো ল'ব হিহঁতে তো মোৰ ফালৰ পৰা শুভেচ্ছা থাকিলে আপোনালোকে ভালকে এন্ট্ৰেন্সৰ প্ৰিপাৰেচন লওক ফৰ্ম ফিলআপ কৰক আৰু এক্সামটো দিয়ক দেন ফাদাৰ ষ্টাডিজ কন্টিনিউজ কৰিব থ্যাংক ইউ